আহিছিল মিস্ত্ৰী কাম কৰিবলৈ লৈ গ'ল হিন্দু বুৱাৰী দক্ষিণ কামৰূপত উত্তপ্ত পৰিস্থিতি এতিয়া ৰাইজ ওলাইছে দোকানে দোকানে মিয়া বিচাৰি নাৰী নিৰ্যাতনৰ ঘটনাই অসমক অশান্ত কৰি ৰখাৰ সময়তেই এইবাৰ পোহৰলৈ আহিছে লাভ জেহাদৰ ঘটনা অভিযোগ অনুসৰি ধুবুৰীৰ এজন মিয়া মিস্ত্ৰীয়ে দক্ষিণ কামৰূপৰ মিৰ্জা জামৰতল লাচিত নগৰত কাম কৰিবলৈ আহিছিল আৰু তাৰ পৰাই এগৰাকী হিন্দু বুৱাৰীক লৈ পলায়ন কৰে দুগৰাকী পত্নী থকা মিস্ত্ৰীজনে তৃতীয় পত্নী হিচাপে লৈ যায় বুৱাৰীগৰাকীৰ নিৰুদ্দেশক লৈ পৰিয়ালে এজাহাৰ দিছিল যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ তদন্ত বিচাৰি পলাশবাৰী থানাত উপস্থিত পলাশবাৰী সুৰক্ষা বাহিনী ইফালে মিৰ্জাত থকা মিয়া দোকানীসকলক এদিনৰ সময়সীমা বান্ধি দিয়ে পলাশবাৰী সুৰক্ষা বাহিনীয়ে পলাশবাৰীত কোনো বহিৰাগত তথা মিয়াক ব্যৱসায় কৰিব নিদিয়ে বুলি হুংকাৰ সুৰক্ষা বাহিনীয়ে আজি পলাশবাৰী আৰক্ষী চকীত উপস্থিত হৈছোঁ এইটো কাৰণ অসমত যি জ্বলন্ত সমস্যা বা অসমত যি বহিৰাগত বা অনা অসমীয়া বা যি পূৰ্ববংগীয় মুছলমান মানুহৰ যি বৰ্বৰতা চলিছে সেই গোটেই অসমখন চুই গৈছে সমান্তৰালভাৱে আমাৰ পলাশবাৰী সমষ্টিটো তেনে ঘটনা যোৱা সপ্তাহত হৈছে আমাৰ পলাশবাৰী সমষ্টিয়ে আমাৰ মিৰ্জা জামৰতল অঞ্চলৰ এগৰাকী বুৱাৰীক চিত্ৰা দেৱী মহন্ত যাৰ তেখেতৰ স্বামীৰ নাম নিতু মহন্ত তেখেতক যোৱা দেওবাৰে এটা মিস্ত্ৰী কৰ্মৰত হৈ থকা এজন পূৰ্ববংগীয় মুছলমানে তেওঁক যোৱা দেওবাৰে তেওঁৰ ঘৰৰ পৰা অপহৰণ কৰি বা যি জেহাদৰ নাম লৈ তেওঁলোকক লৈ গুচি গ'ল তাৰ তদন্ত বিচাৰি ইতিমধ্যে পৰিয়ালবৰ্গই এখন FIR দিছিলে আজি তাৰে খবৰ ল'বৰ কাৰণে আমি আজি পলাশবাৰী থানাত আমি পলাশবাৰী সুৰক্ষা বাহিনী উপস্থিত হৈছোঁ ইয়াতে যদিও আজি হয়তো দেওবাৰৰ কাৰণে আমি OC ছাৰক লগ পোৱা নাই কিন্তু ইয়াতে যিটো ইনচাৰ্জ আছে তেখেতক আমি কৈছোঁ আৰু আমি দাবী জনাইছোঁ যে অতি ক্ষীপ্ৰতাৰে এই তদন্ত হ'ব লাগে আৰু এই যি ল'ৰাজন যিজন ধুবুৰীবাসী যিজন মিস্ত্ৰী কৰ্মৰত হৈ আছিল মিৰ্জাত তেখেতক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে পলাশবাৰী সুৰক্ষা বাহিনীৰ এইটো দাবী আৰু আমাৰ এই সংগঠনে আজিৰ পৰাই বা আগন্তুক দিনতো আমি এনেধৰণৰ কৰ্মত আমি লাগি থাকি বিভিন্ন ধৰণৰ ডেম বিভিন্ন ধৰণৰ বহিৰাগতৰ দোকান বিভিন্ন ধৰণৰ জাগাত গঢ় লৈ উঠিছে পলাশবাৰী সমষ্টিত গতিকে আমাৰ সংগঠনৰ আমি প্ৰশাসনকো সহায় কৰিম আৰু প্ৰশাসনৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ যাতে এইবোৰ বন্ধ কৰিবৰ কাৰণে আমাৰ নিজৰ ঘৰখন নিজৰ জেগাটো যাতে সুৰক্ষিত থাকিবৰ কাৰণে যাতে আমাক সহায় কৰে আমিও প্ৰশাসনক সহায় কৰিম কাৰণ এই উৎপাত এই যি পলাশবাৰী সমষ্টিত বা বিভিন্ন গোটেই অসমত যিটো উৎপাত চলিছে সেই উৎপাতটো সম্পূৰ্ণভাৱে বন্ধ কৰা হ'ব এইটো আমাৰ স্পষ্ট কথা পলাশবাৰী সুৰক্ষা বাহিনীয়ে পলাশবাৰী সমষ্টিত কোনো ধৰণৰ বাহিৰৰ জাবৰ জোথৰ ইয়াত জমা হ'বলৈ দিয়া নহ'ব আমাৰ গোটেই সতীৰ্থসকল আমি ওলাই আহিছোঁ আমি ইয়াৰে সকলো খিলঞ্জীয়া মানুহ আমাৰ বোৱাৰী আমাৰ বাইদেউ বাই ভনীসকলৰ সুৰক্ষা দায়িত্ব আমাৰ যদি আমাক প্ৰশাসনে সহায় কৰে আমিও প্ৰশাসনক সহায় কৰিম আৰু আমি দাবী জনাইছোঁ যে এই যি ঘটনা ঘটি গ'ল যোৱা দেওবাৰে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এটা মেছেজ পাছ কৰিব লাগে যে পলাশবাৰী কি কৰে 100% মহিলাগৰীক উদ্ধাৰ কৰিব লাগে বা মহিলাগৰাকী নিজেই গৈছে নে তেখেতক জোৰ জবস্তি লৈ গৈছে নে তেখেতক কিডনেপ কৰা হৈছে এই বিষয়টো কোনো গম পোৱা হোৱা নাই এতিয়ালৈকে কোনো ধৰণৰ তদন্ত হোৱা নাই গতিকে আমি দাবী জনাইছোঁ তদন্ত হ'ব লাগে তদন্ত হয় তেখেতক কিডনেপিং কৰিছে নে তেওঁ স্বইচ্ছাই গৈছে সেইটো এতিয়ালৈকে স্পষ্ট হোৱা নাই গতিকে আমি মহিলাগৰাকী ডাইৰেক্টলি আমি দোষটো দিব নোৱাৰিম যে তেখেতে স্বইচ্ছাই গৈছে বুলি তেখেতক কিডনেপো কৰিব পাৰে গতিকে তদন্ত হ'ব লাগে তেওঁ ঘৰ ধুবুৰীত বুলি আমি বুজি পাইছোঁ তেওঁক যদি বিচাৰি পোৱা নাই তেওঁ যদি নাম্বাৰ ট্ৰেছ কৰিব পৰা নাই তেখেতৰ ঘৰৰ পৰিয়াল আছে ঘৰৰ পৰিয়ালক উঠাই আনক ইয়াতে বহি প্ৰশ্ন কৰক কিন্তু আমাৰ এটা কথা স্পষ্ট পলাশবাৰী সুৰক্ষা বাহিনীৰ এটা কথা একদম স্পষ্ট কথা কৈছোঁ যে বাহিৰৰ মানুহ ইয়াতে আহি ব্যৱসায় কৰা বা আমাৰ ইয়াতে আগ্ৰাসন কৰা এইটো কথা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হ'ব এইটো স্পষ্ট কথা আপোনালোকে কিবা সুধিব লগা আছে সুধিব পাৰিব আজাৰাৰ পৰা বিকাশ দাসৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ NB নিউজ সহজ সৰল ভাষাত
নৱভাৰতৰ কথা।